নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰী ভৱেশ ডেকা। হয়। ইয়াতে ৰিফাইনেন্স হ'বনে? ৰিফাইনেন্স হৈ যাব আপোনাৰ। হৈ যাব না? হৈ যাব। এড্ৰেছটো দিয়ক, ফুল এড্ৰেছটো দিয়ক। এড্ৰেছ আপোনাৰ আদাবাৰী চৰাইঘাট ধুন্দালৈকে আহিলে হ'ল আপোনাৰ। হয়। এইটো নতুনো আছে আপোনাৰ, স্কোৱাৰো আছে, গোটেইখিনি আছে। খালি এইটো আপোনাৰ ষ্টক হয় আপোনাৰ, ইয়াতে পাৰ্কিং গাড়ীবিলাক থাকে। পাৰ্কিং হয় না? পাৰ্কিং হয় ইয়াত। আমাৰ মেইন শ্ব'ৰুম আছে আদাবাৰী চৰাইঘাট ধুন্দাই। অফাৰ চলি আছে না? অফাৰ আছে আপোনাৰ, কিবা কিবি দি দিম আৰু আপোনাৰ। ক'ৰ পৰা দেখাব এইটো? এইটো হেৰি পৰা একদম আগৰ পৰা দেখাওঁ নেকি? আগৰ পৰা ষ্টাৰ্ট। i20 হয়। 2017 মডেল। হয়। এইটো কম চলা আছে, 25,000 চলা আছে আপোনাৰ। এইটো আপোনাৰ স্পৰ্টছ মডেল হয় আপোনাৰ। এইটো মোটামুটি 475 হ'ব দাম। 475। এইটো 1 বছৰ ৱাৰেণ্টি পাব ইঞ্জিনৰ। দুটা ফ্ৰী ছাৰ্ভিচ পাব, ট্ৰান্সফাৰ গোটেইখিনি আৰু আপোনাৰ ইনক্লুডিং আৰু মোটামুটি 1,20,000 মানত আহি যাব। 1,20,000 টকা। নেক্সট এইটো ৱেগনাৰ আছে 2018 হয়। এইটো 37,000 চলিছে 18ৰ DXi ৱেগনাৰ। এইটো মোটামুটি আপোনাৰ 4,15,000 আহিব। 4,15,000। এইটো 1,20,000 মান দিলে আহি যাব ডাউন পে'মেণ্ট। নেক্সট এইটো ভাৰ্না হয়। টপ মডেল SX অপশ্যনেল। ৰানিং কম, একদম কম আছে, 22,000 ৰানিং আছে আপোনাৰ। এইটো আহিব 585। এইটো ৱাৰেণ্টি পাব 1 বছৰ, দুটা ফ্ৰী ছাৰ্ভিচ, গোটেইখিনি পাব, ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ গোটেইখিনি আৰু গোটেইখিনি আপ টু ডেট কৰি দিয়া যাব। প্ৰাইচৰ হৈ যাব না? কি ক'লা? যিটো প্ৰাইচ আছে তাৰ ভিতৰত কিবা তাৰ পৰা গোটেইখিনি ইনক্লুডিং আৰু গোটেইখিনি ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ গোটেই। নেক্সট এইটো 2021 চুইফ্ট। গাড়ী চলিছে 25,000। এইটো আহিব 625। 26 হয়, 2021 গাড়ী। ট্ৰান্সফাৰ গোটেইখিনি ইনক্লুডিং থাকিব। নেগোচিয়েবল হৈ যাব না? কিবা অলপ চাই দিম। ভিডিঅ' চাই যদি কোনোবা আহে ডিছকাউণ্ট কিমানখিনি কৰি দিব? 5,000 ডিছকাউণ্ট দি দিম আপোনাৰ কথা ক'লে। আপোনালোকে চেনেল থ্ৰুদি আহিলে 5,000 টকা ডিছকাউণ্ট পাব। হয়। এইটো 2012 ৱেগনাৰ হয়। VXi 98,000 চলিছে আপোনাৰ। আপোনাৰ এইটো মোটামুটি 235 আহি যাব আপোনাৰ। 235 ফাইনেন্স হৈ যাব না? এইটো ফাইনেন্স নহ'ব, কেছ নহ'ব। নেক্সট এইটো 2014 হয় আপোনাৰ i10 মেগনা। এইটো 68,000 চলিছে আপোনাৰ। এইটো 2.10 আহিব আপোনাৰ। 2.10 এইটো ফাইনেন্স হৈ যাব লাগিলে। এইটো নেক্সট আছে আপোনাৰ, এইটো 2012 i10 হয়। স্পৰ্টছ 1.2 কাপ্পা মডেল। 82,000 চলিছে। এইটো আহিব আপোনাৰ 195 হ'ব। 195। নেক্সট এইটো 13 হয় i10। 13 স্পৰ্টছ। এইটো কাপ্পা ইঞ্জিন আপোনাৰ, নিউ লুক্স। এইটো 2.10 আহিব। 2.10 ফাইনেন্স নহয় এইটো ফাইনেন্স নহয়। এইটো কেটেন আছে 2014 কেটেন VXi। গাড়ী একদম ধুনীয়া আপোনাৰ। এইটো 245 হ'ব আপোনাৰ। এইটো ফাইনেন্স হৈ যাব আপোনাৰ। হৈ যাব। নেক্সট এইটোতো বুকিং আছে আপোনাৰ। আজি বুকিং হ'ল আপোনাৰ। এইটো 2014 গ্ৰেণ্ড i10। 5টা অপশ্যনেল হয়। এইটো আপোনাৰ এইটো ফাইনেন্স হৈ যাব আপোনাৰ, কিন্তু কম হ'ব ফাইনেন্সটো অলপ। ফাইনেন্সটো কম হ'ব, 50% হ'ব। 50% হৈ যাব আপোনাৰ। এইটো আপোনাৰ 335 হ'ব। 335 নেগোচিয়েবল হৈ যাব না? কিবা অলপ চাই দিম। এইটো ট্ৰান্সফাৰ গোটেই গুৱাহাটী এণ্ট্ৰি হৈ যাব গাড়ী। নেক্সট এইটো ৱেগনাৰ 2017 হয় আপোনাৰ VXi। এইটো আহিব আপোনাৰ 385। ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ গোটেইখিনি থাকি আৰু নেক্সট এইটো 2013 হয়। এইটো 2.10 আহিব আপোনাৰ। 2.10 এইটো গ্ৰেণ্ড i10 2018 হয়। স্পৰ্টছ অপশ্যনেল হয়। এইটো আপোনাৰ 51,000 চলিছে। 435 ফাইনেন্স হৈ যাব। এইটো ফাইনেন্স হৈ যাব। নেক্সট এইটো i10 2011 i10 হয়। এইটো আপোনাৰ গুৱাহাটী এণ্ট্ৰি হৈ যাব আপোনাৰ। ট্ৰান্সফাৰ আমি কৰি দিম আপোনাক। এইটো আহিব আপোনাৰ 165। নেক্সট ৱেগনাৰ 2000 এইটো আপোনাৰ 18 হয়। VXi মডেল। এইটো আহিব আপোনাৰ 135। পাৱাৰ ষ্টাৰিং আছে নেকি? AC পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো চব আছে আপোনাৰ। টপ মডেল হয়। আছে না? মিউজিক চিষ্টেম আছে আপোনাৰ। আমি এতিয়া গোটেইখিনি কৰি দিম আপোনাক। ইঞ্চুৰেঞ্চ নতুন পাব আপোনাৰ, আপ টু ডেট পাব। টেক্স 5 বছৰ আপ টু ডেট পাব। গোটেইখিনি কৰি দিম। 135 এইটো 2017 হয় আপোনাৰ গ্ৰেণ্ড i10 মেগনা নিউ লুক্স। 51,000 চলিছে। এইটো আহিব আপোনাৰ 355। এইটো ৱাৰেণ্টি পাব 1 বছৰ, দুটা ফ্ৰী ছাৰ্ভিচ পাব। নেক্সট এইটো আপোনাৰ 2015 ৱেগনাৰ VXi হয়। এইটো 43,000 চলিছে। এইটো আপোনাৰ আহিব 310।
এইটো 2008 চেণ্ট্ৰ হয় হয় GLS হয় এইটো হয় টপ মডেল হয় AC পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো গোটেইখিনি আছে এইটো আপোনাৰ 1,20,000 1,20,000 1,20,000 গোটেইখিনি কৰি দিম আপোনাৰ টেক্স আপ টু ডেট পাব 5 বছৰ ইঞ্চুৰেঞ্চ গোটেইখিনি পাই যাব নেক্সট সুইফট ডিজায়াৰ নেক্সট এইটো আপোনাৰ SX4 হয় 2009 গাড়ী হয় এইটো হয় এইটো হ'ব আপোনাৰ 1,25,000 1,25,000 টকা 1,25,000 1,25,000 দি দিম অনলি টপ মডেল হয় ZX হয় হয় এইটো এল'ই চেল'ই গোটেইখিনি পাই যাব হয় এইটো ৱেগনাৰ আছে আপোনাৰ 2007 হয় হয় এলেক্সা একদম ধুনীয়া গাড়ী হয় কোনোবা যদি ঘৰত লাগে আপোনাৰ ইউজৰ কাৰণে এইটো একদম ধুনীয়া গাড়ী এইটো আহিব আপোনাৰ 155 155 হা এইটো টেক্সটো আপোনাৰ টেক্স ইঞ্চুৰেঞ্চ সব আপ টু ডেট পাব 5 বছৰ টেক্স পাব আপ টু ডেট গোটেইখিনি পাই যাব নেক্সট এইটো এটা ডাষ্টাৰ আছে আপোনাৰ হয় 2018 হয় হয় 110 আছে এইটো হয় ডিজেল হয় এইটো টপ মডেল হয় এইটো আহিব আপোনাৰ 585 আহিব 585 কিমান দিলে হ'ব কি ক'লে কিমান ডাউন পেমেণ্ট ওলাব এইটো আপোনাৰ 1.5 লাখ মান দিলে আহি যাব 1.5 লাখ 1,30,40 এনেকুৱা আহি যাব 1.5 লাখ টকা ধৰক আৰু হাইষ্ট ধৰি লওক ৱাৰেণ্টি আছে না এইটো ৱাৰেণ্টি নাই এইটো আমাৰ হুণ্ডা গাড়ী যিখিনি দিয়ে ৱাৰেণ্টি পাব ৱাৰেণ্টি নাই ৱাৰেণ্টি নাথাকে এইটো 2011 চুইফ্ট ডিজায়াৰ হয় পেট্ৰল VXI হয় এইটো আহিব আপোনাৰ 195 ট্ৰান্সফাৰ ইনক্লুডিং ট্ৰান্সফাৰ 195 নেক্সট এইটো আপোনাৰ I20 হয় 2016 হয় 36,000 চলিছে এক বছৰ ৱাৰেণ্টি পাব দুটা ফ্ৰী চাৰ্ভিছ পাব এইটো 485 ফাইনেন্স হৈ যাব আপোনাৰ এইটো 19 হয় I20 স্পৰ্টছ প্লাছ এইটো চলিছে 39,000 চলিছে আপোনাৰ এইটো আপোনাৰ আহিব 485 নেগোচিয়েবল হৈ যাব না কিবা অলপ চাই দিম আপোনাৰ এইটো আপোনাৰ হেৰিয়াৰ টাটা হেৰিয়াৰ 35,000 চলিছে 2019 হয় টপ মডেল হয় এইটো আহিব আপোনাৰ 13 লাখ আপোনাৰ ডিজেল হয় এইটো আপোনাৰ ডিজেল ভাৰ্চন হয় ইণ্টাৰভিউ অলপ দেখাই দিয়ক এইটো দেখাই দিয়ক খোলা আছে এইটো টপ মডেল হয় এইটো আপোনাৰ ৰানিং কম আছে 34 কিমান ডাউন পেমেণ্ট ওলাব এইটো এইটো মোটামুটি আপোনাৰ 3 লাখ টকা ধৰক 3 লাখ টকা ওলাই যাব না কাগজ পাতি আপোনালোক আমি কৰিম বুলি গোটেইখিনি কৰিম নেক্সট I20 I20 এক্টিভ 2015 হয় এছ মডেল হয় এইটো আহিব আপোনাৰ 4,25,000 চলা আছে আপোনাৰ 38,000 এইটো ৱাৰেণ্টি পাব চেম 6 মাহ ৱাৰেণ্টি পাব ইঞ্জিন আৰু গিয়াৰ বক্স 10,000 কিলোমিটাৰ এইটো আছে আপোনাৰ হুণ্ডা চিটি 2009 টপ মডেল হয় আপোনাৰ এইটো ভি মডেল হয় এইটো আহিব আপোনাৰ 255 ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ গোটেইখিনি থাকিব এইটো ফাইনেন্স কিন্তু নহয় কেছ ল'ব লাগিব কিন্তু গাড়ী একদম খুবেই ভাল টপ মডেল হয় আৰু কেটাটো থাকিলেতো ন কেটাটো এইটো 2020 হয় কেটা হুণ্ডা কেটা DCT অট'মেটিক হয় আপোনাৰ পেট্ৰল এইটো টপ মডেল হয় আপোনাৰ ডুৱেল টোন আছে ছানৰুফ আছে আপোনাৰ পেৰামনিক ছানৰুফ আছে ৰানিং আছে আপোনাৰ 42,000 ৰানিং আছে আপোনাৰ 42,000 এইটো ৱাৰেণ্টি পাব 1 বছৰ দুটা ফ্ৰী চাৰ্ভিছ পাব ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ গোটেই কৰে এইটো 13,60,000 হয় কিমান ডাউন পেমেণ্ট ওলাব এইটো মোটামুটি 3-3.5 ভিতৰত হৈ যাব আপোনাৰ